নমস্কাৰ। Which of the following place is hosting Olympic Games 2024? তলৰ কোনখন ঠাইত অলিম্পিক গেমছ 2024 অনুষ্ঠিত কৰা হ'ব? ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, পেৰিছ। Who is the flag bearer of India in the opening ceremony of Paris Olympics? পেৰিছ অলিম্পিক্সৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকাধাৰক কোন? ইয়াৰ উত্তৰটো হ'ল অপশ্যন ডি, পি.ভি. সিন্ধু and Sharat Kamal. How many Indians have qualified for the Paris Olympics in 2024? Paris Olympics 2024ত কিমানগৰাকী ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰিব? ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, 118 জন। In how many sports India will take part in the Paris Olympics 2024? Paris Olympics 2024ত কিমান ধৰণৰ খেলত ভাৰতে অংশগ্ৰহণ কৰিব? ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি, 16খন। How many countries in the world participate in Olympics? বিশ্বৰ কিমানখন দেশে অলিম্পিক গেমছত অংশগ্ৰহণ কৰে? ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি, 206খন। Who was the head coach of Indian team during T20 World Cup 2024? 2024 চনৰ T20 ৱৰ্ল্ড কাপত ভাৰতীয় দলৰ প্ৰধান প্ৰশিক্ষক কোন আছিল? ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, ৰাহুল দ্ৰাবিড়। Who is newly appointed as the head coach of Indian team after T20 World Cup 2024? 2024 চনৰ T20 ৱৰ্ল্ড কাপৰ পিছত ভাৰতীয় দলৰ নতুন প্ৰধান প্ৰশিক্ষক হিচাপে কোনে নিযুক্তি পাইছে? ইয়াৰ উত্তৰটো হ'ল অপশ্যন এ, গৌতম গম্ভীৰ। In which place did Mahatma Gandhi first started his satyagrah? নিম্নলিখিত কোনখন ঠাইত মহাত্মা গান্ধীয়ে তেখেতৰ প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল অপশ্যন এ, চম্পাৰণ। Who was hanged with মণিৰাম দেৱান? মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি, পিয়লি বৰুৱা। Which king of the Gupta dynasty was also known as বিক্ৰমাদিত্য? গুপ্ত বংশৰ কোনজন ৰজাক বিক্ৰমাদিত্য বুলি জনা যায়? ইয়াৰ উত্তৰটো হ'ল অপশ্যন ডি, চন্দ্ৰগুপ্ত II. Which of the following is the first Assamese language thriller movie? নিম্নলিখিত কোনখন প্ৰথম অসমীয়া ভাষাৰ ৰহস্যধৰ্মী চলচ্চিত্ৰ? ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি, ডক্টৰ বেজবৰুৱা। Who gave this slogan, "You give me blood, I will give you freedom"? তোমালোকে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। এই শ্লোগানটো কোনে দিছিল? ইয়াৰ উত্তৰটো হ'ল অপশ্যন ডি, সুভাষ চন্দ্ৰ বোস। চৰাইদেউ ইজ ফেমাছ ফৰ? চৰাইদেউ কিহৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি,
মৈদাম। Who was the first Governor General of Independent India? স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, লৰ্ড মাউণ্টবেটেন। When was the first Round Table Conference held? কোন চনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, নৱেম্বৰ 1930। Where was the first session of Assam Association held? অসম সন্থাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ডিব্ৰুগড়। Where is the only Assamese National Institute of Technology located? অসমৰ একমাত্ৰ নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, শিলচৰ। Who was the Governor General of India during the Sepoy Mutiny of 1857? 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, লৰ্ড কেনিং। Indian National Congress INC was formed in the year? কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 1885। Which is the first Assamese language magazine was published outside of Assam? অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, জোনাকী। Who is the writer of the book পবিত্ৰ অসম? পবিত্ৰ অসম গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, মহেশ্বৰ নেওগ। What was the old name of শিৱসাগৰ? শিৱসাগৰ জিলাৰ পুৰণি নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, কলেং চুপাৰ। Which one of the following started with the Dandi March? নিম্নলিখিত কোনটো দাণ্ডি যাত্ৰাৰ সৈতে আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, আইন অমান্য আন্দোলন। Who is the writer of the book কথা গীতা? কথা গীতা গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ভট্টদেৱ। Nameri National Park is located in which districts of Assam? নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, শোণিতপুৰ। গৰমপানী ফৰেষ্ট ইজ লোকেটেড ইন? গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, কাৰ্বি আংলং। Who was the Chinese pilgrim who visited India during the Gupta period? গুপ্ত বংশৰ শাসনকালত কোনজন চীনা পৰিব্ৰাজক ভাৰত ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ফাহিয়ান। Who was the first female president of the Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, এনি বেচাণ্ট। The Red Fort was built by which Mughal emperor? কোনজন মোগল সম্ৰাটে
লালকিল্লা নিৰ্মাণ কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি শ্বাহজাহান। Who was also known as Frontier Gandhi? কোনজন ব্যক্তিক সীমান্ত গান্ধী নামেৰেও জনাজাত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ খান আব্দুল গফ্ফাৰ খান। Where did T20 World Cup 2024 final held? T20 World Cup 2024 ফাইনেল ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ কেপ টাউন, অপশ্যন বি বাৰ্বাডোছ, অপশ্যন চি মুম্বাই, অপশ্যন ডি নিউয়ৰ্ক। প্ৰশ্নটিৰ উত্তৰ আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা কৰিলোঁ। বন্ধুসকল, আজি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' আৰু চাবৰ বাবে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় অসম।